বৃহত্তৰ জালুকবাৰী ২ নং ৱাৰ্ডৰ ৰাইজৰ উদ্যোগত মহাৰুদ্ৰযজ্ঞৰ সফল সামৰণি। গুৱাহাটী জালুকবাৰী ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে উৰণ সেতুৰ সমীপৰ পূজাৰ পাকৰি ২ নং ৱাৰ্ডৰ ৰাইজৰ উদ্যোগত অসমবাসী তথা বিশ্ববাসীৰ শান্তি তথা মংগলাৰ্থে যোৱা ১৩ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞৰ আয়োজন কৰা হৈছিল। আজি উক্ত যজ্ঞৰ অন্তিম দিনা শ্ৰী শ্ৰী বিষ্ণু পূজাৰে সামৰণি পৰে। উক্ত যজ্ঞৰ সামৰণি অনুষ্ঠানত উদযাপন সমিতিৰ তৰফৰ পৰা এনেদৰেই মন্তব্য আগবঢ়ায়। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপোৰ্ট, PBS লাইভ। কাৰণে তাৰমানে বৃহত্তৰ জালুকবাৰী ২ নং ৱাৰ্ডৰ উদ্যোগত ৰাইজৰ উদ্যোগত গতিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি তিনিদিনীয়া মহাৰুদ্ৰ যজ্ঞ পূজা পাতিছিলোঁ। এইটো ১৩ মাৰ্চৰ পৰা আজি ১৫ মাৰ্চ। আজি আমাৰ পূৰ্ণাহুতিৰে আজিৰ মানে মহাৰুদ্ৰ যজ্ঞটো সমাপন হ'ল বুলি আমি ধৰিছোঁ। এতিয়া আমাৰ ইয়াত নাৰায়ণ পূজা চলি আছে, সত্যনাৰায়ণ পূজা চলি আছে আৰু এই সত্যনাৰায়ণ পূজা ভাগ হ'লে মহাৰুদ্ৰৰ গোটেই অনুষ্ঠানটো সমাপ্তি হ'ব। এই ৩ দিনত কিমানমান ভক্ত সমাগম? এই ৩ দিনত আচলতে প্ৰথম দিনাটো অধিবাস হয়। কালিৰ পৰা ভক্তৰ যথেষ্ট সমাগম হৈছিল, যথেষ্ট আজিতো সাংঘাতিক ধৰণৰ মানুহৰ মানে পয়ঃভৰ হৈছে আৰু ইয়াত নট লেছ দেন 10,000 10,000টো মানুহ আৰামত হৈছে আৰু সেইখিনিৰ সুবিধাৰ কাৰণে আমি যিমান পাৰোঁ উদযাপন কমিটিৰ তৰফৰ পৰা আমি য'ত পৰণাচি চেষ্টা কৰিছোঁ আৰু খুব শৃংখলাবদ্ধভাৱে যিহেতু এনেধৰণৰ আগত এটা ইলেকশ্যন আছে, নটিফিকেশ্যন জাৰি হ'ব, আমি তাৰ প্ৰতিও সজাগ হৈ আমি এই চৰকাৰখনে যাতে আমাৰ এই পূজাটো পাতাৰ বিনিময়ত যাতে কোনো ধৰণৰ অসুবিধা নাপায় বা আমিও যাতে অসুবিধা নাপাওঁ, আমি য'ত পৰণাচি আমি স্বেচ্ছাসেৱক আমি ব্যৱহাৰ কৰি আমি গোটেই গেডাৰিংটো আমি সুন্দৰভাৱে পৰিচালনা কৰি শেষত তেখেতসকলক প্ৰসাদ বিতৰণেৰে আমি তেখেতক আপ্যায়ন কৰি আমি ভাবিছোঁ আজিৰ মহাৰুদ্ৰ যজ্ঞ সুন্দৰভাৱে সমাপন হৈছে। এই মহাৰুদ্ৰ যজ্ঞ এইবাৰ প্ৰথম আৰু প্ৰথম হিচাপে আমি আমাৰ যথেষ্ট সহযোগ পাইছোঁ। ৰাইজৰ সমাগমক যথেষ্ট যোৱাকালিৰ পৰাই ভিৰ হৈ আছে ভক্তপ্ৰাণ। ৰাইজ আমাৰ ইয়াত আজিতো যথেষ্ট ভিৰ হৈছে আৰু ইয়াত আহুতিও ক'লে আমাৰ সভাপতিয়ে ১৫,০০০ আহুতি আছিল। আহুতিৰো ভালেই হেৰি হৈছে আৰু সুকলমে হৈ গ'ল আমাৰ মহাৰুদ্ৰ যজ্ঞ। আৰু এই যজ্ঞখন যিহেতু ৩ বছৰ পাতিব লাগে, এয়ে ফাৰ্ষ্ট। অহাবাৰ আৰু ইয়াতকৈ আৰু ডাঙৰ হ'ব বুলি আমি আহুতি আৰু বঢ়াম। নেক্সট আৰু লাষ্ট ৩বাৰ যিহেতু হয়, এনেকৈ আমি আগবঢ়াই যাম। আমাৰ ওপৰৱালাৰ যিটো আমাৰ আশীৰ্বাদ, সেই আশীৰ্বাদ মতে যাতে অহাবাৰ আৰু আমি ইয়াতকৈও যাতে বেছি ডাবুল কৰিব পাৰোঁ আহুতি, পূৰ্ণ আহুতি, তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমাৰ ৰাস্তাৰ ছাইডৰ কাৰণে অলপমান আমাৰ পাৰ্কিঙৰ এটা অসুবিধা আহিছে যদিও তথাপিও মানে কোনো ধৰণৰ ট্ৰাফিক জাম হোৱা নাই, ভালদৰে হৈ গ'ল। বতৰো আমাক ঠিকে কৰিলে আৰু আজিতো বতৰ খুবেই ভাল হ'ল আৰু ভক্তসকলত আমাৰ যিটো ৰাস্তাৰ ছাইড বোকা পানীও সেনেকুৱা নহ'ল, ভালেই হৈ গ'ল। যাতে অহাবাৰো ইয়াতকৈও যাতে ভাল কৰিব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত আমি মহাদেৱৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। থেংক ইউ।